যোৱাকালি আমি সন্ধিয়াত আমি দেখিবলৈ পালোঁ যে কলগাছিয়া থানাৰ অন্তৰ্গত গুণিয়ালগুৰিৰ পৰা কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এটা সজাতি দলে 4টা অবৈধভাৱে গৰু কঢ়িয়াই অনা 4চকীয়া গাড়ী এখন জব্দ কৰিছে আৰু তাতে 4টা গৰু মানে আমি দেখিবলৈ পাইছোঁ আৰু ৰহস্যজনকভাৱে এটা দিন উকলি যোৱাৰ পিছতো এই গৰুখিনি মানে থানাতেই মানে আছে। কি কাৰণত থানাত আছে আমি এতিয়াও মানে ৰহস্যৰ আৱৰ্তত, কাৰণ যদি গৰুখিনিৰ যদি বৈধ নথি পত্ৰ আছিল তেনেহ'লে গৰুৰ যি গৰাকী আছিল তেখেতক দি দিব লাগিছিল, কিন্তু আজিলৈকে মানে 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো গৰুখিনি এই থানাতেই আছে। গতিকে আমাৰ সন্দেহ হয় এই গৰুখিনি ৱাইন জিলাৰ পৰা অবৈধভাৱে যিসকল গৰু মাফিয়া আছে তেখেতসকলে আনি এই অঞ্চলত মানে আনি ব্লেক ঠাইত মানে পাচাৰ কৰাৰ কাৰণে তেখেতসকলে চেষ্টা চলাইছিল। গতিকে যদি গৰুখিনি যদি বৈধ হয় তেনেহ'লে গৰুৰ যিজন গৰাকী আছে তেখেতক দি দিব লাগে, আৰু যদি অবৈধ হয় তেনেহ'লে কি কাৰণত এতিয়াও মানে এই গৰুখিনি মানে এই থানাত আছে এইটো আমাৰ সন্দেহ হয় যে কলগাছিয়া থানাৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতে গৰুৰ যি কলা ব্যৱসায়ী আছে তেখেতসকলৰ লগত কিবা আলোচনাৰ জৰিয়তে এই গৰুখিনি এৰি দিয়াৰ কিবা এটা চক্ৰান্ত চলাই আছে নেকি আমাৰ সন্দেহ হৈ আছে। গতিকে আমি আহ্বান জনাইছোঁ কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক, যদি গৰুখিনি অবৈধ হয় তেনেহ'লে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই গৰুৰ যিসকল কলা ব্যৱসায়ীসকল আছে তেখেতসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব। যোৱাকালি আমি সন্ধিয়াত আমি দেখিবলৈ পালোঁ যে কলগাছিয়া থানাৰ অন্তৰ্গত গুণিয়ালগুৰিৰ পৰা কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এটা সজাতি দলে 4টা অবৈধভাৱে গৰু কঢ়িয়াই অনা 4চকীয়া গাড়ী এখন জব্দ কৰিছে আৰু তাতে 4টা গৰু মানে আমি দেখিবলৈ পাইছোঁ আৰু ৰহস্যজনকভাৱে এটা দিন উকলি যোৱাৰ পিছতো এই গৰুখিনি মানে থানাতেই মানে আছে। কি কাৰণত থানাত আছে আমি এতিয়াও মানে ৰহস্যৰ আৱৰ্তত, কাৰণ যদি গৰুখিনিৰ যদি বৈধ নথি পত্ৰ আছিল তেনেহ'লে গৰুৰ যি গৰাকী আছিল তেখেতক দি দিব লাগিছিল, কিন্তু আজিলৈকে মানে 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো গৰুখিনি এই থানাতেই আছে। গতিকে আমাৰ সন্দেহ হয় এই গৰুখিনি ৱাইন জিলাৰ পৰা অবৈধভাৱে যিসকল গৰু মাফিয়া আছে তেখেতসকলে আনি এই অঞ্চলত মানে আনি ব্লেক ঠাইত মানে পাচাৰ কৰাৰ কাৰণে তেখেতসকলে চেষ্টা চলাইছিল। গতিকে যদি গৰুখিনি যদি বৈধ হয় তেনেহ'লে গৰুৰ যিজন গৰাকী আছে তেখেতক দি দিব লাগে, আৰু যদি অবৈধ হয় তেনেহ'লে কি কাৰণত এতিয়াও মানে এই গৰুখিনি মানে এই থানাত আছে এইটো আমাৰ সন্দেহ হয় যে কলগাছিয়া থানাৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতে গৰুৰ যি কলা ব্যৱসায়ী আছে তেখেতসকলৰ লগত কিবা আলোচনাৰ জৰিয়তে এই গৰুখিনি এৰি দিয়াৰ কিবা এটা চক্ৰান্ত চলাই আছে নেকি আমাৰ সন্দেহ হৈ আছে। গতিকে আমি আহ্বান জনাইছোঁ কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক, যদি গৰুখিনি অবৈধ হয় তেনেহ'লে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই গৰুৰ যিসকল কলা ব্যৱসায়ীসকল আছে তেখেতসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।